নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 9 ডিসেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ বন্দে মাতৰমক লৈ মোদী চৰকাৰক থকা খৰকা সাংসদ গৌৰৱ গগৈ মন্তব্য কৰি কয় ৰজাই শাসন কৰে আৰু সেৱকে সেৱা কৰে এয়াই ৰাষ্ট্ৰতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজৰ পাৰ্থক্য ৰজাই শাসন কৰিব বিচাৰে কিন্তু সেৱকে শাসন নকৰে সেৱকে দেশৰ সংবিধানৰ সেৱা কৰিব বিচাৰে বন্দে মাতৰমক লৈ মোদী চৰকাৰক এইদৰে থকা খৰকা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আমি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ শুনিলো শাসকে দলেও আমাৰ কথা শুনিব লাগিব ৰবীন্দ্ৰনাথ ঠাকুৰৰ ইতিহাস নাজানে বিজেপি চৰকাৰে বিজেপিৰ বাবে সকলো বাংলাদেশী বন্দে মাতৰমৰ প্ৰকৃত অৰ্থ বুজি পোৱাটো দৰকাৰ ব্ৰিটিছ শাসনৰ বিৰোধিতাৰে বন্দে মাতৰম শ্লোগান দিয়া হৈছিল ব্ৰিটিছৰ বুকুত ভয় সোমাবলৈ বন্দে মাতৰম শ্লোগান দিয়া হৈছিল বন্দে মাতৰম ৰাজভক্তিৰ শ্লোগান বিজেপি আৰএছএছে কেতিয়াও ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা নাছিল প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত এনেদৰে উদ্দাত ভাষণ সাংসদ গৌৰৱ গগৈ দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ এক বিশেষ পোষ্ট কৰিছে ভগ্নী পাল্মি বৰঠাকুৰে ফেচবুক পোষ্টত লিখিছে তই সকলোকে বিশ্বাস কৰিলি কিন্তু তোক সকলোৱে ব্যৱহাৰ কৰিলে কেতিয়াবা বন্ধুৰ বেশত কেতিয়াবা আত্মীয়ৰ বেশত 19 ছেপ্টেম্বৰ দিনা তোক ঠেলি পঠালে শেষ কৰি দিবলৈ মাথো কিৰিলি পাৰিলে মৃত্যুৰ কিৰিলি এতিয়াও ক্ষান্ত হোৱা নাই সেই স্বাৰ্থৰ খেলখন আমি মাথো সৰ্বশান্ত হৈ আছো আৰু নেখেলিবা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ এনেদৰে বিশেষ পোষ্ট ভগ্নী পাল্মি বৰঠাকুৰৰ পৰৱৰ্তী খবৰ 2026 চনত ভাৰতত নাইকিয়া হ'ব টুলগেট এই ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 2026 চনত দেশৰ পৰাই নাইকিয়া হ'ব টুলগেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ ঘাইপথৰ টুলগেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা সমান্তৰালভাৱে টুলগেটত সৃষ্টি হয় তীব্ৰ যান-জঁট এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰ কৰা হ'ব টুলগেট প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে 10টা স্থানত স্থাপন হ'ব এই ডিভাইচসমূহ পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচসমূহ দিবলৈছো আন এটা খবৰ বিজেপিৰ সৈতে থকাৰ পিছতো আমালৈ উচ্ছেদৰ জাননী আহিছে উচ্ছেদৰ জাননী অহাৰ পিছতে ৰাইজৰ এই মন্তব্য বিজেপি চৰকাৰকে ভোট দি আহিছিলোঁ আমি চৰকাৰৰ মানুহ বিজেপিক ভোট দি আছোঁ উচ্ছেদৰ জাননী পোৱা প্ৰতিজন লোক খিলঞ্জীয়া হিংসা কৰি আমাৰ পৰা ভূমিখিনি কাঢ়ি নিনিব হিন্দু মানুহৰ ভূমিত খেতি কৰি আমি চলি আছোঁ আমি মাটি দখল কৰি খেতি কৰা নাই ভোট কেন্দ্ৰত আহিলেই জানিব পাৰিব 90% মানুহেই বিজেপি ৰূপয়াতত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন বেদখলকাৰীলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে সামগুৰি ৰাজহ চক্ৰৰ তৰফৰ পৰা জাননী পোৱাৰ পিছতে এই মন্তব্য কৰিছে জনতাই ইয়াৰ পাছৰ খবৰ উচ্ছেদ হোৱা 100%ই ভাৰতীয় বাংলাদেশী বুলি এজনক চিনাক্ত কৰি দেখুৱাওক চৰকাৰলৈ এইদৰে মুকলি চেলেঞ্জ বিধায়ক আমিনুল ইছলামৰ 99% লোকেই স্বাধীনতাৰ পূৰ্বৰ নাগৰিক ভুৱা ষড়যন্ত্ৰ কৰি স্বদেশীক খণ্ডেজনক খজাইছে চৰকাৰে উজনিৰ ভোট লৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে এইসকল লোকক মাৰি উচ্ছেদ কৰি খিলঞ্জীয়াৰ একো লাভ নহয় খিলঞ্জীয়া হিন্দীয় ভোট নিদিব বিজেপিক আমি অভিশাপ দিছোঁ বুলি মন্তব্য কৰিছে আমিনুল ইছলামে দিবলৈছো আন এটা খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব 17 লাখ লোকৰ নাম তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে ভোটাৰ তালিকা এছআইআৰত ধৰা পৰিছে ভোটাৰ তালিকাৰ ভয়ংকৰ বিসংগতি ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে 17 লাখ মৃত ভোটাৰৰ নাম গুজৰাটৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব 17 লাখ মৃত ভোটাৰৰ নাম 4 নৱেম্বৰ পৰাই গুজৰাটত চলি আছে এছআইআৰৰ কাম অহা 11 ডিচেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া এছআইআৰ সম্পূৰ্ণ হোৱালৈ নাম কৰ্তন হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাও আছে দিবলৈছো আন এটা খবৰ আহি গ'ল এছপি পিকনিকলৈ গ'লে মানিব লাগিব বহুকেইটা নিয়ম বনভোজক লৈ শিৱসাগৰ আৰক্ষীয়ে জাৰি কৰিলে এছপি পিকনিকলৈ যোৱা যাত্ৰী আৰু চালকে মানিব লাগিব কেইবাটাও নিয়ম ঠিক কৰা বাহনৰ চালকগৰাকী সম্পূৰ্ণ সুস্থ অৱস্থাত থাকিব লাগিব কোনো ধৰণৰ নিচাযুক্ত সামগ্ৰী সেৱন কৰিব নোৱাৰিব চালকজনে বনভোজলৈ ঠিক কৰা বাহনখনক কাৰ্যক্ষমতা পৰীক্ষণ কৰিহে যাত্ৰা কৰিব
ঠিক কৰা বাহন চালকৰ লগতে অতিৰিক্ত আন এগৰাকী চালক বাছনি কৰা নিৰ্দেশ দিয়া হৈছে। বাহনত অতিমাত্ৰা ভিৰ আৰু উচ্চ স্তৰৰ হাই ৰুমি নকৰিব। চালকৰ যাতে মনসংযোগ বিচ্ছিন্ন নহয় সেয়া লক্ষ্য ৰাখিব লাগিব। যাত্ৰীয়ে গাড়ীত ছিটবেল্ট পৰিধান কৰাটো নিশ্চিত কৰিব লাগিব। বনভোজলৈ যোৱাৰ পূৰ্বে আগতীয়াকৈ বতৰ তথ্য ল'ব লাগিব। বনভোজৰ বাবে অত্যাধিক দূৰণিবতীয়া যাত্ৰাৰ পৰিকল্পনা নকৰিব। সূৰ্যোদয়ৰ পাছত আৰম্ভ কৰি সূৰ্যাস্তৰ আগতে বনভোজস্থলী ত্যাগ কৰিব লাগিব। বনভোজস্থলীক লৈ স্থানীয় প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা বনভোজকাৰী দলে মানিব লাগিব। বনভোজক লৈ এনে বিশেষ সতৰ্কতা অৱলম্বনৰ আহ্বান আৰক্ষীৰ। দিব লৈছোঁ আন এটা খবৰ। 10,000 টকা দি বিহা যোৱাৰ পিছতে ৰূপ সলনি বিজেপিৰ। নিৰ্মলাৰ মতে বিনামূলীয়া উপহাৰ ৰাজনীতি ক্ষতিকাৰক। এই প্ৰৱণতা অৱশ্যে নতুন নহয়। বিজেপি যেতিয়া বিৰোধী দল আছিল তেতিয়া তেওঁলোকে আটাইতকৈ GSTৰ বিৰোধিতা কৰিছিল, বিশেষকৈ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু আকৌ কেন্দ্ৰত ক্ষমতাত অহাৰ পিছত সেই GSTয়ে নিজে আৰম্ভ কৰি জয়গান গাই আছে। এই স্থিতি সলনিৰ তালিকা দীঘলীয়া। কেইবছৰমান আগতে প্ৰধানমন্ত্ৰীয়ে নিজেই কৈছিল যে প্ৰলোভন সংস্কৃতিৰ পৰিত্যাগ কৰা উচিত। অৰ্থাৎ নিৰ্বাচনত জয়ী হ'বলৈ ৰাজ্য চৰকাৰসমূহ যিদৰে প্ৰকল্পৰ নামত ধন বিতৰণ কৰিছে বা নানা ধৰণৰ উপহাৰ দিছে সেয়া অৰ্থনীতিৰ বাবে অত্যন্ত ক্ষতিকাৰক। অথচ সেই প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ বা দিল্লী সকলো ঠাইতে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত গৈ ক'ৰবাত 1500 টকা, ক'ৰবাত আকৌ 2500 টকা মহিলাক ভাত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি আহিছে। সেই প্ৰৱণতাৰে এয়া পুনৰাবৃত্তি। সদ্য সমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত NDA জয়ৰ অন্যতম কাৰণ হ'ল মহিলাক 10,000 টকা আৰ্থিক সাহায্য। এই দাবী বিজেপিয়ে কৰি আহিছে। বিহাৰৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই জনসভাত এই 10,000 টকা দিয়াৰ কথা ঘোষণা কৰিছিল। বিহাৰত চৰকাৰ গঠন হোৱাৰ মাত্ৰ 15 দিনৰ ভিতৰতে এতিয়া সেই মোদী চৰকাৰে বিত্তমন্ত্ৰীয়ে কৈছে টকা পইচা বিতৰণ কৰি ভোটাৰ ৰাজনীতি কৰাটো অতি বিপদজনক আৰু ক্ষতিকাৰক প্ৰৱণতা। শনিবাৰে এটা অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাবী কৰে, যি ধৰণে বিভিন্ন ৰাজ্যই জনতাক মুক্তহস্তে উপহাৰ দিছে সেয়া আমাৰ বাবে যথেষ্ট উদ্বেগজনক। ঋণ লৈ এই সকলোবোৰ ধন দিয়া হয়। এইদৰেতো ৰাজ্য চৰকাৰসমূহ ঋণেৰে ডুব গৈ আছে। এই উপহাৰৰ পটভূমি কি? প্ৰশান্ত কিশোৰৰ এটা অভিযোগ। বিশ্ব বেংকৰ পৰা লোৱা 14,000 কোটি টকা ঋণ খৰচ কৰিয়ে নীতিশ কুমাৰে মহিলাৰ একাউণ্টত 10,000কৈ টকা দিলে। এই ধন আন কামত ব্যৱহাৰ কৰা কথা আছিল। মন কৰিবলগীয়া কথাটো হ'ল প্ৰশান্ত কিশোৰৰ অভিযোগৰ প্ৰতিবাদ এতিয়ালৈ বিহাৰ চৰকাৰ বা কেন্দ্ৰ কোনেও কৰা নাই। এই সন্দৰ্ভত স্বয়ং বিত্তমন্ত্ৰী নীৰৱ। অথচ শনিবাৰে তেওঁ কি ক'লে? মই বিভিন্ন সময়ত বিভিন্ন ৰাজ্যৰ বিত্তমন্ত্ৰীক কৈছোঁ যে এইদৰে ঋণ লৈ ভোটৰ উপহাৰ বিতৰণ নকৰিব, অৰ্থনীতি ডুব যাব। মই ৰাজ্যসমূহক কৈছোঁ যে ঋণৰ গাঁথনি এতিয়াই সংস্কাৰ কৰিব পাৰি। কিছু ৰাজ্যই আগ্ৰহ দেখুৱাইছে, বাকীসকলেও এয়াই কৰিব লাগিব। কিন্তু সকলোতকৈ আগতে ঋণ লৈ টকা বিতৰণ কৰাটো বন্ধ কৰিব লাগিব। প্ৰশ্ন হয়, মাত্ৰ এমাহ আগতে য'ত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহলৈকে বিহাৰৰ প্ৰচাৰ 10,000 টকা উপহাৰ ৰাজনীতিৰ জয়গান গাইছিল, তেনেস্থলত হঠাৎ নিৰ্মলাই কিয় ধন বিতৰণৰ তীব্ৰ বিৰোধিতা কৰিছে? এইটো কেৱল মোদী চৰকাৰৰ এটা ৰণনীতি নেকি? এনে চৰকাৰৰ ভিতৰত সমন্বয়হীনতা পোহৰলৈ আহিছে। কিন্তু বিজেপি শাসিত ৰাজ্যসমূহে এই ধাৰণা সলনি কৰা প্ৰৱণতা দেখুৱাইছেনে? এই প্ৰশ্ন উত্থাপিত হয়। অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ঋণৰ পিছত ঋণ লৈ ৰাজ্যক বিনামূলীয়া উপহাৰ দিয়াৰ দৌৰত নামি পৰিছে। এটাৰ পিছত এটাকৈ বিনামূলীয়া আঁচনি আনি ভোটাৰক আকৃষ্ট কৰা কৌশল প্ৰস্তুত কৰিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰখনেও এনে কাৰ্যক উৎসাহিত কৰি আহিছে। ৰাইজ কৰৰ টকাৰে ৰাইজৰ ওপৰতে ঋণৰ বোজা জাপি দিছে। স্বাভাৱিকতে উৱাদি নোপোৱা সাধাৰণ ৰাইজে বিনামূলীয়া উপহাৰৰ প্ৰলোভনত পৰি চৰকাৰৰ জয়গান গাইছে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এনে বিনামূলীয়া আঁচনি তথা উপহাৰৰ চমক আৰু বাঢ়িবলৈ লৈছে। পৰিতাপৰ কথা, ৰাইজে ব্যাগুম সমস্যাসমূহ পাহৰি এই প্ৰলোভনৰ জালত ভৰি দিছে। এতিয়া দেশৰ বিত্তমন্ত্ৰীগৰাকীয়ে দিয়া সতৰ্কবাণীক গুৰুত্ব দিলে গণভিত্তি হেৰুৱাৰ শংকা। দৰাচলতে চলিবলৈ শাসনত থকা নীতিৰ আগত বিত্তমন্ত্ৰীয়ে অনুভৱ কৰা কঠোৰ বাস্তৱতাৰ কিবা মূল্য আছেনে? হয়তো নাই। স্বয়ং চৰকাৰখনে এনে নীতিৰ পোষকতা কৰি অহাৰ পিছত ৰাইজে এনে নীতিসমূহকে স্বাভাৱিক বুলি ধৰি লোৱাৰ লগতে এই বিনামূলীয়া উপহাৰ মোহৰ পৰা মুক্ত হোৱাটো কঠিন হৈ পৰে।